চশমা চশমা বাৰু আমি কিয় পিন্ধো চকুৰ বাৰু কি বেমাৰৰ কাৰণে চশমা পিন্ধা যায় বা সেই চকুৰ বেমাৰবোৰনো কাৰো কেনেদৰে হয় আৰু ইয়াৰ লগতে যে আমাৰ চকুৰ ভিতৰত কি কি আছে যে আমি শুনি থাকো কি চকুৰ ভিতৰত চকুৰ মণি আছে তাৰপিছত ইৰিছ আছে চকুৰ লেন্স আছে এনেকুৱা শুনি থাকো কিন্তু আচলতে কিয় হৈছে এটা ক্লাছ 10 যিসকলে পঢ়ি আছে তেওঁলোকৰ এটা চেপ্টাৰ আছে চেপ্টাৰটোৰ নাম হৈছে মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী এটা এই গোটেইখিনি কথা আমি ক'ত জানিম এই চেপ্টাৰটোত জানিম গতিকে এই চেপ্টাৰটোৰ গোটেইখিনি বস্তু ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে আমি এই ভিডিঅ'টোত জানিম গতিকে তোমালোকৰ ভিডিঅ'টো ভালদৰে চাই থাকা সেবা আৰু সিবিএসই দুয়োটা বৰ্ডৰ কাৰণে বস্তুখিনি ইম্পৰ্টেন্ট আৰু দুয়োটা ল্যাঙ্গুৱেজতে মই কথাখিনি কম গতিকে হেতু টেনচন ল'ব নালাগে যে সেবা সিবিএসই হওক ইংলিশ মিডিয়াম আসামিজ মিডিয়াম বস্তুটো বুজিব লাগে যদি অসমীয়া বুজি পোৱা তেতিয়াহ'লে গোটেই ভিডিঅ'টো চাই তোমালোকে ভালদৰে বুজি পাবা এটা চেপ্টাৰটো আমি দুটা পাৰ্টত ডিভাইড কৰিছো যে প্ৰথমতে পাৰ্ট 1 আৰু পাৰ্ট 2 পাৰ্ট 1 ত আমি কি কি মানুহৰ চকুৰ ভিতৰতনো আচলতে কি কি পাৰ্টস থাকে আৰু তাৰ ভিতৰত চকুৰ পৰা হ'ব পৰা কি কি বেমাৰ থাকে কিতাপত থকাখিনি আমি আলোচনা কৰিম গতিকে আমি ষ্টাৰ্ট কৰো ভিডিঅ'টো এটা চোৱা যে মানুহৰ চকু হৈছে এইটো ঠিক আছে এটা চকুৰ ভিতৰত পাৰ্টস বিলাক কি কি ফাৰ্ষ্টতে আমি হেতু জানিম যে চকুৰ ভিতৰত কি কি পাৰ্টস থাকে এটা কথা হল কি যে চকুৰ একদম বাহিৰৰ যোনটো লেয়াৰ থাকে আমি যোনটো বাহিৰৰ একদম লেয়াৰ ঠিক আছে এটা সেই বাহিৰৰ যোনটো লেয়াৰ আছে এই লেয়াৰটোৰ এটা বিশেষ নাম আছে এই লেয়াৰটো কয় কৰ্নিয়া ঠিক আছে ইংৰাজীত কি লিখে কৰ্নিয়া সো কৰ্নিয়াটো বাহিৰৰ এটা লেয়াৰ বাহিৰৰ তৰফ যোনটো আমাক যোনখিনি বস্তু আছে ভিতৰত চকুটো প্ৰটেক্ট কৰি থাকে ঠিক আছে আৰু কৰ্নিয়াৰ যোনটো বাহিৰৰ কেনেকুৱা টাইপৰ লেয়াৰ বুলি ক'ব পাৰি এইটো যে কিছুমান আজিকালি গিফট শিফট আইটেমত বক্স বান্ধা থাকে যে ওপৰত যে পাতল প্লাষ্টিকৰ লেয়াৰ থাকে হেনেকুৱা টাইপৰ লেয়াৰ ঠিক আছে এটা এই লেয়াৰটোৰ কি কৰে এটা বিশেষত্ব আছে বিশেষ গুণ আছে যে কি কৰিব পাৰে যে বায়ুমণ্ডলৰ পৰা ডাইৰেক্টলি গ্যাসটো গ্ৰহণ কৰিব পাৰি অক্সিজেন গ্যাসটো যে আমাক যোনখিনি অক্সিজেন লাগে আমি এয়াৰৰ পৰা লওঁ হেতু আসলে কলৈ যায় প্ৰথমতে নাকেৰে উখা লৈ পিনে কলৈ যায় আমাৰ লাংছলৈকে যায় হাওফাওলৈ যায় হাওফাওৰ পৰা তেজে চাৰিওপিনে লৈ যায় গোটেইকেইটা চেললৈ লৈ যায় কিন্তু কৰ্নিয়া এনে এটা আমাৰ পাৰ্ট বডিৰ পাৰ্ট যিয়ে ডাইৰেক্ট ইয়াৰ পৰা অক্সিজেনটো ল'ব পাৰে ঠিক আছে কিতাপত নাই এইটো কথা কিন্তু মই এক্সট্ৰাকে এড কৰি দিছো হৈ গ'ল কৰ্নিয়াৰ পিছত ভিতৰত যোনটো ভিতৰত এটা এটাকে যাই থাকিম কৰ্নিয়াৰ পিছত ভিতৰত যদি যাওঁ এইপিনে এইটো এটা বস্তু আছে এইখিনিত মানে কৰ্নিয়াৰ ভিতৰৰ পিনে এইখিনি কি বুলি কয় লিকুইড বস্তু ঠিক আছে এইখিনি অসমীয়াত কয় নেট্ৰোড ইংলিছত কয় একুৱাছ হিউমাৰ ঠিক আছে এইটো লিকুইড টাইপৰ বস্তু আৰু এইটো ক'ত থাকে যোনটো আমাৰ চকুৰ মণি আৰু ইৰিছৰ আগত থাকে ঠিক আছে তাৰ পিছত আমি এটা বস্তু পাম এইটো কয় ইৰিছ ঠিক আছে ইৰিছ অসমীয়াত আইৰিছ বুলিও কয় ইৰিছ বুলিও কয় কেতিয়াবা ঠিক আছে আইৰিছ বুলিও কয় হৈ গ'ল এটা আইৰিছ বোলা বস্তুটো কি এটা আমি সবে জানো যে চকুৰ যোনটো আমাৰ মনিটৰ চাৰিওপিনে থাকে ঠিক আছে এটো আমাৰ অসমীয়াত কি কয় পিতাল চৌখা বুলি কয় হেতু গম পোৱা নাই নপোৱা যে পিতাল চৌখা বুলি কয় মানে পিতলৰ নিচিনা চকু যোনখিনি আৰু আমাৰো থাকে হেতু আচলতে আমাৰ ব্ল্যাক থাকে ম্যাক্সিমামৰ কিছুমানৰ পিতলৰ নিচিনা চকু আছে তোমালোকৰ কাৰোবাৰ থাকিব পাৰে এটা পিতলৰ নিচিনা চকু বা কিছুমানৰ নীলাও থাকে ঠিক আছে এই লেন্স লগাই পিনে কিছুমানে কালাৰ চেঞ্জ কৰি লয় আচলতে হেতু কিহৰ কালাৰ চেঞ্জ কৰি লয় হেতু আচলতে আইৰিছৰ কালাৰটো চেঞ্জ কৰি লয় আৰু আইৰিছৰ পিছত যোনটো ভিতৰৰ অংশ আছে এটা হেতু কি হ'ব আপোনাৰ চকুৰ মণি মানে কি হয় এইখিনিত আচলতে কি আছে চকুৰ মণি আছে আচলতে চকুৰ মণি বোলা মণি টাইপৰ বস্তু একো নাই ভিতৰত চকুৰ মণি আছে খালি ঠাই মানে দুৱাৰ এখন খুলি দিছো পোহৰমু আইছে মানে হেনেকুৱা চকুৰ এইখন মানে দুৱাৰ আৰু চকুৰ মণিটো কি হয় কেতিয়াবা ডাঙৰ হয় আৰু কেতিয়াবা কি হয় সৰু হৈ যায় এটা চকুৰ মণিটো কেতিয়া ডাঙৰ হয় কেতিয়া সৰু হয় যেতিয়া আমি যে কম পোহৰ থাকে তেতিয়া চকুৰ মণিটো কি হৈ থাকে ডাঙৰ হৈ থাকে বেছি পোহৰ হলে চকুৰ মণিটো সৰু হৈ যায় এটা এক্সাম্পল দিম তোমালোকে নিশ্চয় এইটো লক্ষ্য কৰিছা যে সাপোজ তোমালোক এটা আন্ধাৰ কোঠাত থাকা কেতিয়াবা আন্ধাৰ কোঠাত সাপোজ টোপনিৰ পৰা উঠিছা আন্ধাৰ কোঠাত আছা যেতিয়া দৰ্জাখন খুলি দিয়া কি চকুৰ কিটা এনেকৈ লাগে নে নাই চকুটা ডাইৰেক্ট মেলিব নোৱাৰা হয় কাৰণটো কি ঠিক আছে আৰু 2 নম্বৰ কন্ডিশনটো হৈছে যে সাপোজ তুমি বহুত পোহৰত আছা পোহৰৰ পৰা অকস্মাত
মানে দৰ্জা খুলি আন্ধাৰ ৰুমত এটা সোমাই গৈছা একো দেখা পোৱা নাই আন্ধাৰ বহুত আন্ধাৰ গীতমিতা আন্ধাৰ ঠিক আছে সেই আন্ধাৰ হোৱাৰ কাৰণটো কি আচলতে মানে প্ৰথমতে দেখা নোপোৱা তাৰপিছত অলপ অলপ কি হৈ যাব সেইখিনি বস্তুবিলাক আস্তে আস্তে দেখা পোৱা হৈ গৈ থাকে ঠিক আছে আচলতে কি হয় ফাৰ্ষ্ট কণ্ডিশ্যনটো যেতিয়া তুমি আন্ধাৰৰ পৰা পোহৰ কোঠালিলৈকে যাবা তেতিয়া চকুৰ মণিটো কি হৈ থাকে ডাঙৰ হৈ থাকে মানে কি বেছি পোহৰ আহিব লাগে আমাৰ চকুৰ ভিতৰত সোমাব লাগে কিন্তু যেতিয়া আমি বাহিৰত ওলাই যাম পোহৰটো বহুত আছে চকুৰ ভিতৰত সোমাই গ'লে কি এফেক্ট কৰিব চকুৰ ওপৰত গতিকে মণিটো কি ধীৰে 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 সৰু হৈ গৈ থাকে ঠিক আছে আৰু এই যে ধীৰে 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 সৰু হৈ গ'ল তাৰ ফলত আমাৰ ভিতৰত বেছি পোহৰ সোমাব নোৱাৰে আৰু চকুৰ মণিটো যাতে বাহিৰত যোৱাৰ লগে লগে ডাঙৰ হৈ থকা টাইমত বেছি পোহৰ সোমাব নোৱাৰে আমাৰ চকুটো এনেকুৱা লাগে ঠিক আছে ঠিক তেনেদৰে যেতিয়া আমি বাহিৰৰ পৰা ভিতৰত আহিম কি হ'ব তেতিয়া চকুৰ মণিটো কি সৰু হৈ আছে সৰু হৈ থাকিলে ভিতৰত সোমোৱাৰ লগে লগে চকুৰ মণিটো সৰু হৈ থাকিল বেছি পোহৰ ভিতৰত সোমাব নোৱাৰে আল্টিমেটলি আমি বস্তুবিলাক বেছিকৈ দেখা পোৱা নাই বেলেগৰ পৰা আহি বস্তু যেতিয়া চকুৰ ভিতৰত নোসোমাব দেখা পোৱা নাই কিন্তু লাহে লাহে মণিটো ডাঙৰ হৈ গৈ থাকে আৰু ডাঙৰ হৈ গৈ থাকিলে এইটো কি হয় বস্তুবিলাক আমি ভালদৰে দেখা পাওঁ এইটো ঘটনা আচলতে ঘটি থাকে এইটো অট'মেটিক নিজে ঘটি থাকে আমি একো কৰিব নালাগে তাৰ কাৰণে ঠিক আছে যে হাওঁফাওঁৰ যোনটো আমাৰ হৃদপিণ্ড আছে হৃদপিণ্ডটো যেনেদৰে চলি থাকে আমাৰ ঠিক তেনেদৰে চকুটো সেইটো সৰু ডাঙৰ হৈ থাকে নিজে পোহৰৰ ওপৰত ডিপেণ্ড কৰে সেইটো ঠিক আছে এতিয়া চকুৰ মণিটোৰ কথাটো গম পালোঁ আৰু ইৰিছৰ কাম হ'ল কি যে চকুৰ মণিটোৰ আকাৰ নিয়মীয়া কৰে মানে ইৰিছে সেই কামখিনি কৰি থাকে চকুৰ মণিটো জাষ্ট এটা স্পেচে দৰ্জাখন খুলি দিয়াৰ নিচিনা এতিয়া তাৰপিছত কি পাম যে ইয়াৰ ভিতৰত এখন লেন্স থাকে এইখন স্ক'বলটহে আমাৰ লেন্সখন যোনখন লেন্স অসমীয়াত লেন্স বুলি কয় এইখন লেন্সখন কি লেন্স তোমালোকে কোনোবাই ক'ব পাৰিবা নেকি যে এই আমাৰ চকুৰ ভিতৰত যোনখন লেন্স থাকে আমি ইয়াৰ আগৰ চেপ্টাৰত পাইছোঁ ক্লাছ 10ত যদি আগৰ চেপ্টাৰটো কোনোবাই চোৱা নাই ওপৰত আই বটমত দি দিম নহ'লে তুমি আমাৰ চেনেললৈ গৈ পিনে তাতে প্লেলিষ্ট পাবা প্লেলিষ্টত তাতে এই কি কয় প্ৰতিসৰণৰ বস্তুখিনি পাবা বা লেন্সৰ বস্তুখিনি পাবা ভালদৰে দিয়া আছে এইখন এনেকুৱা টাইপৰ লেন্স থাকে ঠিক আছে এই লেন্সখনৰ নাম হ'ল উত্তল লেন্স উত্তল এতিয়া এই উত্তল লেন্সখন যে আছে ইয়াতে উত্তল লেন্সখন কি আমাৰ যোনকেইখন জেনেৰেলি লেন্স থাকে আমাৰ সেই লেন্সখন ফিক্স টাইপৰ কিন্তু আমাৰ যোনখন চকুৰ ভিতৰৰ লেন্স থাকে চকুৰ ভিতৰৰ লেন্সখন জেলি টাইপৰ লেন্স মানে দীঘলো হ'ব পাৰে সৰু হ'ব পাৰে দীঘলো হ'ব পাৰে সৰু হ'ব পাৰে কোনে দীঘল সৰু কৰে লেন্সখন দীঘল সৰু কৰে এইখিনিত যে আছে এইখিনি বস্তু দুই মানে এই দুটা টাইপৰ পেশী আছে এই পেশীখিনিৰ নাম হ'ল চিলিয়াৰি মাসেলস ঠিক আছে বা আরে একটু সি দেয়া বা চিলিয়ারি পেশী বুলি কয় অসম চিলিয়ারি পেশী এটা এই চিলিয়ারি পেশীৰ বাৰু কাম কি What is the function of ciliary পেশী ciliary পেশী কি কৰে লেন্সখন দীঘল কৰি দিয়ে এবাৰ ধৰি থাকে লেন্সখন এনেকৈ ধৰি আছে ধৰি মানে কি কৰিব এবাৰ দীঘল কৰি দিব আৰু এবাৰ ছুটি কৰি দিব হৈ গ'ল এটা ছুটি আৰু দীঘল কেতিয়া কৰে এটা ছুটি আৰু দীঘল কৰে যদি আমি দূৰৰ বস্তু এটা থাকে সাপোজ এই পেনটো মোৰ দূৰত আছে বহু দূৰত আছে ঠিক আছে দূৰৰ বস্তুটো চালে কি আমাৰ লেন্সখন নিজে কি হৈ যায় দীঘল হৈ যায় আৰু যেতিয়া ওচৰৰ বস্তু এটা চাও ওচৰৰ বস্তুটো কি হৈ যায় সৰু হৈ যায় লেন্সখন এ কিয় সৰু হ'ব লাগে পিছত মই কৈছো কিন্তু লেন্সখন সৰু আৰু দীঘল মানে মোটা আৰু দীঘল কোনে কৰে আমাৰ চিলিয়াৰি পেশী কৰে আৰু এই চিলিয়াৰি পেশীটো কিয় কৰে কৰাৰ কাৰণ কি হ'ল এইখিনি যে আছে পিছপিনে এটা বস্তু আছে এইটোৰ নামটো তোমালোকে সবে জানা চাগে ৰেটিনা ঠিক আছে ৰেটিনা বুলি কয় বা ৰেটিনাৰ কাম কি ৰেটিনা পৰ্দা টাইপৰ কাম কৰে পৰ্দা এটা চাও সাপোজ এই পিনে কিবা এটা বস্তু আহিছে ন বস্তু আহি পিনে ইয়াৰ যোনটো ইমেজ ফৰ্ম হ'ব ইমেজ ফৰ্ম ক'ত হ'ব আমাৰ ইয়াতে ৰেটিনাত ইমেজ ফৰ্ম হ'ব প্ৰতিবিম্ব গঠন সহজ ভাষাত অসমীয়া ভাষাত ঠিক আছে প্ৰতিবিম্ব গঠন ক'ত হ'ব ৰেটিনাত এই ৰেটিনাত যে প্ৰতিবিম্ব গঠন হয় এই ৰেটিনাত প্ৰতিবিম্ব গঠনৰ কাৰণে আমি বস্তু এটা দেখা পাওঁ হৈ গ'ল এখনি হ'ল আৰু ইয়াতে এইখিনি লিকুইড টাইপৰ বস্তু থাকে কিছুমান এইবিলাকক কি কয় তোমাৰ vitreous humor
ভিট্ৰিয়াছ হিউমাৰ বুলি কয় এইটো একুৱাছ হিউমাৰ আছিল এইখিনি ভিট্ৰিয়াছ হিউমাৰ বা অসমীয়াত কি বুলি কয় নেত্ৰমেড নেত্ৰমেড বুলি কয় ঠিক আছে নামকেইটা মনত ৰাখিলে হ'ল যদি স্ক্ৰীনশ্বট ল'ব লাগে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা তাৰপিছত আৰু পাৰ্টছ কেইটা কৈছোঁ কামকেইটা অলপকৈ কম আৰু যে এইখিনিত কি হয় এইখিনি কিছুমান কি থাকে নাৰ্ভ থাকে এইবিলাক কি বুলি কয় অপ্টিক নাৰ্ভ বুলি কয় অপ্টিক নাৰ্ভ ঠিক আছে ইংলিছত কি কয় সেম অপ্টিক নাৰ্ভ হৈ গয়া এই অপ্টিক নাৰ্ভটো যে আছে এই অপ্টিক নাৰ্ভে কি কৰে আসলে ইয়াৰ পৰা যে সাপোজ যিকোনো বস্তু এটা দেখিলো ইয়াতে আমাৰ কি হ'ল ইমেজ ফৰ্মেশ্যন হ'ল বস্তুটোৰ প্ৰতিবিম্বটো গঠন হ'ল গঠন হোৱাৰ পৰা যোনবিলাক সিগনেল আছে সিগনেলবিলাক কলৈ লৈ যায় আমাৰ ব্ৰেইনলৈকে লৈ যায় এই অপ্টিক নাৰ্ভবিলাকে হৈ গ'ল এটা কথা হ'ল পাৰ্টছ কেইটা গম পালো ফাৰ্ষ্টৰ পৰা যে কৰ্নিয়া আছে নেত্ৰৰ আছে তাৰপিছত আমাৰ লেন্স আছে চিলিয়াৰী মাসল চিলিয়াৰী বেখে নেত্ৰমেড ৰেটিনা ঠিক আছে আৰু ইয়াৰ পৰা কি লৈ যায় ইয়াতে অপ্টিক নাৰ্ভ বা অপ্টিক নাৰ্ভে সিগনেলখিনি লৈ যায় এটা যিকোনো এটা বস্তু কেনেদৰে দেখে আমি সেই বস্তুখিনি অলপমান আলোচনা কৰিম এইখিনি যদি কিবা লিখিব লগা আছে তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা ঠিক আছে দিয়া এটা সাপোজ যিকোনো বস্তু এটা আছে সাপোজ ইয়াতে আছে আমাৰ ৰাহুল ঠিক আছে এটা মই এক্সাম্পল লৈছো যে আগত কিবা এটা বস্তু আছে বস্তুটো চাব লাগে এটা ৰাহুলৰ পৰা আহিল পোহৰ ইয়ালৈকে লেন্সলৈকে এটা লেন্সে কি কৰে উত্তল লেন্সে ইয়াৰ ইমেজ এটা ফৰ্ম কৰে ক'ত ৰেটিনাত পৰে ৰেটিনাত পৰাৰ পিছত আমি ৰাহুলক কি হয় পৰিল ইমেজটো ফৰ্ম তাৰপিছত ইয়াৰ পৰা কি যাব আমাৰ সিগনেলটো লৈ পিনে ব্ৰেইনত যাব কিন্তু এতে এটা বেলেগ ঘটনা ঘটে অলপমান অদ্ভুত ঘটনা যে আমি জানো যে উত্তল লেন্সখনে তোমালোকে নিশ্চয় জানা যে উত্তল লেন্স যি আছে সদায় হট প্ৰতিবিম্ব গঠন কৰে ঠিক আছে এক্সেপ্ট এটা কন্ডিশন এফ আৰু পিৰ মাজত যদি নাথাকে মানে অবজেক্টটো হট প্ৰতিবিম্ব গঠন কৰে এটা ধৰিলো কি এই যে হট প্ৰতিবিম্ব গঠন কৰিব হট প্ৰতিবিম্ব কি সদায় উলুটা মানে আসল নেকি ইয়াতে ৰাহুল হ'ব ইয়াতে কি দেখা পাম আমি উল্টা ৰাহুল দেখা পাম ওলোটা ৰাহুল ঠিক আছে আমি তো সিধা দেখা নাপাওঁ মানে সাপোজ তুমি মোক চাইছা মোক তুমি আসলে কেনেকৈ দেখিছা উল্টা দেখিছা উল্টাটো দেখা নাই মানে কি হয় যে আমাৰ ৰেটিনাত যোনটো ইমেজ ফৰ্ম হ'ব ৰেটিনাত যোনটো আমাৰ প্ৰতিবিম্ব গঠন হৈছে সেইটোতো ওলোটা হৈছে কিয় ওলোটা হৈছে কাৰণ এইখন উত্তল লেন্স কিন্তু আমি ওলোটাকে দেখা নাই কিয় সেইটো হৈছে কোৱেশ্চন এটা কেছটো হল কি ইয়াতে কেছটো নগেন অলপমান মানে কেছটো কি ইয়াৰ পৰা যোনটো সিগনেল যাব ব্ৰেইনলৈকে আমাৰ যোনটো ব্ৰেইন আছে হিউম্যান ব্ৰেইন ঠিক আছে ব্ৰেইনে কি কৰে আসলতে এই যোনখিনি উল্টাটো ওলোটাটো ন ব্ৰেইনে আমাৰ কি কৰি দিয়ে সিধা কৰি দিয়ে এই সিধা কৰি দিয়াৰ ফলত আমি কি যিকোনো বস্তু এটা সিধাকে দেখাব বুজি পাইছা সা ব্ৰেইনে কি কাম কৰিলে ইয়াতে ব্ৰেইনে আমি ওলোটা প্ৰতিবিম্বটো সিধাকে দেখিলে মানে মোক যে ওলোটা হৈছিল তোমাৰ ৰেটিনাত বৰ্তমান ওলোটাই হৈছে কিন্তু অৰিজিনালি তুমি কি ব্ৰেইনে সিধা কৰি দিছে এই বস্তুটো এইটো উল্টা নহয় এইটো সিধা হ'ব লাগিব এনেকুৱাকৈ ব্ৰেইনে কয় যাৰ ফলত এইটো আমি কি সিধাকে দেখা পাওঁ হৈ গ'ল এটা কথা হ'ল কি যে ইয়াতে তো বাৰু এইটো দেখা পালো ঠিক আছে এতিয়া এই যোনখন লেন্স আছে এই লেন্সখনত যিকোনো এটা সাপোজ ইমেজ ফৰ্ম কৰিছে বা আমাৰ কি হয় প্ৰতিবিম্ব গঠন কৰিছে প্ৰতিবিম্বটো ক'ত পৰিব আমাৰ ক'ত ৰেটিনাত পৰে কিন্তু কেছটো হ'ল কি যে আমি যেতিয়া লেন্সৰ আমি ৰশ্মি চিত্ৰ আঁকিছিলো তেতিয়াও গম পাইছো যে ইমেজটো অনবৰত ফোকাছত গঠন নহয় ই কেতিয়াবা দূৰত হয় আগত হয় পিছত হয় হেনেকুৱা ধৰণে হয় সেইকাৰণে কি হয় যে ইয়াৰ ফোকেল লেন্থটো যোনটো ফোকাস দৈৰ্ঘ্য সেইটো চেঞ্জ কৰিব লগা হয় সেম ঠাইত নাথাকে মানে সাপোজ কি লেন্সখন চিলিয়াৰী বেখি দূৰত যেতিয়া এটা বস্তু থাকে মই অলপ আগতে কৈ উঠিছো যে দূৰত যেতিয়া বস্তু থাকে লেন্সখন কি চিলিয়াৰী মেচি টানি দিয়ে টানি দিয়াৰ ফলত কি হৈ গ'ল লেন্সখন দীঘল হৈ গ'ল ঠিক আছে আৰু যেতিয়া ওচৰত আহে লেন্সখন কি মোটা হৈ যায় এনেকুৱা ধৰণে হৈ গ'ল আৰু এই বস্তুটোকে ফোকাস দৈৰ্ঘ্যটো চেঞ্জ কৰা পৰিঘটনা ফোকাস দৈৰ্ঘ্যটো যে প্ৰত্যেকবাৰে চিলিয়াৰী মাসেলছে লেন্সখন চেঞ্জ কৰি থাকে চেঞ্জ কৰি লাষ্টত ইমেজটো ক'ত ফৰ্ম কৰে যাতে ৰেটিনাত ইমেজটো পৰে আৰু এই ঘটনাটোকে কি বুলি কয় ষ্টপ কৰি লিখাচোন কমেন্টত এইটো কয় উপযোজন ক্ষমতা ঠিক আছে উপযোজন ক্ষমতা বুলি কয় যাক ইংৰাজীত কি বুলি কয়
পাৱাৰ অফ একমোডেশ্যন বুলি কয় মানে উপযোজন ক্ষমতা মানুহৰ এটা উপযোজন ক্ষমতা কাক বোলে যে লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য হালহলনি কৰিব পৰা ক্ষমতাকে উপযোজন ক্ষমতা বোলে দা পাৱাৰ অফ এ লেন্স টু চেঞ্জ ইটস ফোকাল লেন্থ ইজ কল্ড দা পাৱাৰ অফ একমোডেশ্যন মানে লেন্সখনৰ পাৱাৰটো চেঞ্জ কৰিব পৰা কেপাচিটিটো হৈ গ'ল এটা কেতিয়াবা দীঘল হয় কেতিয়াবা চুটি হয় এইটো হ'ল আমাৰ পাৱাৰ অফ একমোডেশ্যন ঠিক আছে এটা ইয়াৰ পৰা কি চাম এইখিনি কথা যদি বুজি পালো এইটো এটা ইম্পৰ্টেন্ট কেতিয়াবা কোৱেশ্চন আহে পৰীক্ষাত হোৱাট ইজ পাৱাৰ অফ একমোডেশ্যন বা এইটো আমাৰ উপযোজন ক্ষমতা কাক বোলে এটা তাৰ পিছত হ'ল এটা বস্তু সেইটো হ'ল আমাৰ এতিয়া আমাৰ চকুৰ ভিতৰত কি কিনো বাৰু বেমাৰ আছে সেই কেইটাৰ বিষয়ে অলপমান চাম তাৰ আগতে দুটা পইণ্ট থাকিব লাগে ঠিক আছে ইয়াতে এইটো মই দেখাই দিছোঁ এইটো চোৱা এইখনৰ আমাৰ যোনখন কৰ্ণিয়া আৰু ভিতৰত যোনটো কৰ্ণিয়া থাকে বাহিৰৰ পিনে ওলাই আছে পাতল লেয়াৰ ঠিক আছে আৰু এইটো ভিতৰত এইখিনি আইৰিছ যি কয় আৰু এইটো হৈছে এই চকুৰ মণিটো ঠিক আছে এৰে পৰা ৰশ্মি যাই পিনে ক'ত পৰিছে ৰেটিনাত পৰিছে ৰেটিনাৰ পৰা আমি কি দেখা পাইছোঁ এইটো পিউপিল মানে চকুৰ মণি তাৰপিছত এইটো ইৰিছ ঠিক আছে ইৰিছ সেইখিনি বস্তুখিনি ভালদৰে এইটো 3D ইমেজৰ দ্বাৰা ইয়াতে দেখাই দি আছে এতিয়া আমি চাম যে নিকট বিন্দু আৰু দূৰবিন্দু কি বস্তু নিয়াৰ পইণ্ট আৰু ফাৰ পইণ্ট এতিয়া চোৱা এই দুটা বস্তু যদি বুজাব লাগে তেতিয়াহ'লে আমি এটা এক্সপেৰিমেণ্ট কৰিব লাগিব ঠিক আছে যে সকলোৱে কি কৰা হাততো কলম আছে কলমটো হাতত লৈ লৈ পিনে অলপমান দূৰত থৈ দিয়া ঠিক আছে এইখিনিমান দূৰত লৈ পিনে কলমটো ধীৰে ধীৰে ওচৰলৈকে লৈ আহি থাকা ঠিক আছে কৰা সকলোৱে কৰিলেহে গম পাবা ঠিক আছে লৈ পিনে যদি আমি ধীৰে ধীৰে ওচৰলৈকে লৈ আহোঁ তেতিয়াহ'লে কি হ'ব অলপমান সময় পিছত কি হ'ব এই কলমটো চাই থাকোঁতে চকুত জোৰ পৰিব যোনখিনিমান জোৰ পৰিছে সেইখিনিত ৰখাই দিবা ঠিক আছে যে এইখিনি মানত জোৰ পৰিছে মই এইখিনিত ৰখাই দিছোঁ ঠিক আছে এতিয়া এই যোনখিনি পইণ্ট আছে এই পইণ্টটো কি বুলি কয় আচলতে নিকট বিন্দু মানে চকুৱে কৃষ্য আধান নকৰাকৈ মানে কষ্ট নকৰাকৈ যিটো পইণ্টলৈকে দেখা পায় দিছ পইণ্ট ইজ কল নিয়াৰ পইণ্ট বা নিকট বিন্দু বুলি কয় মোৰ এইখিনি আৰু এই নিকট বিন্দু যোনটো ডিষ্টেঞ্চ কিমান ডিষ্টেঞ্চত থাকে এভাৰেজ ঠিক আছে এভাৰেজ ডিষ্টেঞ্চটো হৈছে নিকট বিন্দুৰ 25 সেন্টিমিটাৰ ঠিক আছে মানে হিউমেন আই যিমান ডিষ্টেঞ্চলৈকে উইদাউট এফৰ্ট নিদিয়াকৈ দেখা পায় দিছ ইজ পইণ্ট ইজ কল নিয়াৰ পইণ্ট বা নিকট বিন্দু হৈ গ'ল তাৰপিছত আছে দূৰবিন্দু মানে কিমান দূৰলৈকে আমি চাব পাৰোঁ বহুত দূৰলৈকে চাব পাৰোঁ আকাশত তৰা দেখাব হেৰিয়ত দেখাব ভালদৰে দেখাব কষ্ট নোহোৱাকৈ মানে কি দূৰবিন্দু মানে হ'ল যিমান দূৰলৈকে দেখা পোৱা যায় ফাৰ পইণ্ট কিমান দূৰত আছে যে ইনফিনিটি বলেতো অসীমত আছে হৈ গ'ল অসীমত আমাৰ ফাৰ পইণ্টটো আছে কুৱেশ্যনত কেতিয়াবা আহে যে নিয়াৰ পইণ্টৰ ডিষ্টেঞ্চ কিমান বা দূৰবিন্দুৰ ডিষ্টেঞ্চ কিমান হৈ গ'ল এতিয়া আমি ইয়াৰ পিছত যিবিলাক বেমাৰ আছে চকুৰ বেমাৰবিলাকৰ কথা আলোচনা কৰিম এতিয়া চোৱা ইয়াত কি দেখা পোৱা গৈছে যে আমি এই ছবিটোত কি হৈছে যে ওচৰৰ চশমাযোৰ ভালদৰে দেখা পাইছোঁ কিন্তু দূৰৰ বস্তুখিনি কিন্তু ব্লাৰ হৈছে এটা কথা হ'ল কি যে আমি চশমা বাৰু কিয় ব্যৱহাৰ কৰোঁ ডক্তৰে বাৰু চশমা কিয় দিয়ে গোটেইখিনি কথা জানিম ইয়াতে যে দূৰত যেতিয়া বস্তু এটা দেখা নাপায় মানুহে ওচৰৰ বস্তু এটা দেখা পায় তোমালোকৰো কোনো কাৰোবাৰ আছে দূৰৰ বস্তু দেখা নোপোৱা চশমা পিন্ধাটো বহুত কেইজন আছে কিছুমানে দূৰত দেখা নাপায় কিছুমানে ওচৰত দেখা নাপায় এটা নোপোৱা কাৰণখিনি গোটেইখিনি এই ভিডিঅ'টোত জানিম এতিয়া দূৰৰ বস্তুখিনি যে দেখা পোৱা নাই এই বেমাৰটোৰ নাম আচলতে কি হৈছে এইটোৰ নাম হৈছে মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা ঠিক আছে মায়োপিয়া বা নিয়াৰ সাইটনেছ বুলিও কয় এইটো বেমাৰক এটা কথাটো কি হ'ল যে ওচৰৰ বস্তুটো দেখা পাওঁ দূৰৰ বস্তু দেখা নাপাওঁ মোৰো সেম বেমাৰ আছে মায়োপিয়া আছে দূৰৰ বস্তু দেখা নাপাওঁ ঠিক আছে এতিয়া একচুৱেলি হয় কি মানে চকুৰ ভিতৰত কি হৈছে যাৰ কাৰণে আমি বস্তুটো দেখা পোৱা নাই সেই বস্তুটো আমি জানিম এতিয়া চোৱা এই ছবিটোত কি দেখা গৈছে যোনটো আমাৰ ইয়াতে ষ্ট্ৰবেৰী আছিল সেই ষ্ট্ৰবেৰীটো কি একচুৱেল যোনটো নৰ্মেল আইটোত ক'ত ইমেজ ফৰ্ম হয় ৰেটিনাত হৈছে ঠিক আছে কিন্তু যাৰ মায়োপিয়া হয় ইয়াৰ ষ্ট্ৰবেৰী যোনটো ইমেজ ফৰ্ম হ'ব মানে যোনটো প্ৰতিবিম্ব গঠন হ'ব ইয়াৰ আগত হয় ঠিক আছে হ'ব লাগিছিল ৰেটিনাত পৰিছে ক'ত আগত এই আগত পৰাৰ কাৰণে কি হয় বস্তুটো আমি কি দেখা নাপাওঁ আৰু এই দেখা নোপোৱাৰ
মানে বস্তুটো ব্লাৰ হৈ যায় একচুৱেলি দেখা নাপালে কি হয় ব্লাৰ হৈ যোৱাৰ কাৰণে আমাৰ কি বেমাৰ হোৱা বুলি কয় এইটোক মায়োপিয়া বেমাৰ হয় এতিয়া মায়োপিয়া বেমাৰ হোৱাৰ কাৰণ কি মায়োপিয়া বেমাৰ হোৱাৰ কাৰণ হৈছে চকুৰ যোনটো আমাৰ স্পেয়াৰ আছে যোনটো গোলক আছে ঠিক আছে সেই গোলকটো কি দীঘল হৈ যায় ডাঙৰ হৈ যায় ঠিক আছে নহলে কি হৈ যায় আমাৰ লেন্সখন কি হৈছে বেকা হৈ যায় কাৰ্ভ টাইপৰ হৈ যায় ঠিক আছে যাৰ কাৰণে আমি মায়োপিয়া হোৱা দেখা যায় ঠিক আছে দুটা পইণ্ট ক'লো চকুৰটো ডাঙৰ হয় আৰু লেন্সখন কি হয় বেকা হৈ যায় এটা এই বেমাৰটো আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ মানে কেনেদৰে নোহোৱা কৰি থাকিব পাৰোঁ এইটো বেমাৰটো নোহোৱা কৰি থকা কেনেদৰে কৰিব পাৰি আমি চাম সাপোজ কি হৈছে যে যিকোনো বস্তু এটা আছে যে বস্তুটো যাই পিনে আমাৰ কি হ'ল ইমেজটো ফৰ্ম ক'ত হয় অৰিজিনেলি নৰ্মেল মানুহৰ হ'ব লাগে ইয়াতে মায়োপিয়াত ক'ত হয় আগত মায়োপিয়াত কোন ঠাইত হয় আগত হয় এতিয়া কি হয় এই বেমাৰটো নোহোৱা কৰিব লাগে আমি ডক্টৰে কি কৰে ডক্টৰৰ তাত যেতিয়া যোৱা তেওঁলোকে লেন্সখনত কি কৰে পুৰণা মেথডটো কি আছিল এখন ডাঙৰ এনেকুৱা চশমা টাইপৰ বস্তু দিতে তাৰপিছত এই কি কয় চাৰ্কেলটো লেন্স দি থাকে ইয়াতে দেখা পাইছানে ABCD XYZ মাতাচোন ঠিক আছে এনেকুৱা ধৰণে চেঞ্জ হৈ থাকে কিন্তু আজিকালি নতুন যন্ত্ৰ মেচিনৰ যোগেদিও বস্তুখিনি কৰা দেখা যায় কিন্তু আগতে সেনেকুৱা ধৰণে কৰিছিল ঠিক আছে আৰু তোমালোকৰো নিশ্চয় সেনেকুৱা ধৰণে কৰিছিল বহুতৰে দুটা প্ৰচেছতো কৰে মেচিনতো কৰে এনেকুৱা হিচাপতো কৰে এটা ইয়াতে কি হয় আসলতে লেন্স যেতিয়া দি থাকে লেন্স যেতিয়া চাই থাকে যে কোনখন লেন্স হ'ব তাতে কি এই বেমাৰটো হোৱাৰ কাৰণে কি কৰিব লাগিব বস্তুখিনি আগত আছে গতিকে পিছত বহাব লাগিলে এই পইণ্টটো পিছলৈকে নিব লাগে নিলে কি আছিল এখন লেন্স আছিল নহয় ডাইভাৰ্জিং লেন্স ঠিক আছে ডাইভাৰ্জিং লেন্স যাক আমি অপহাৰী লেন্স বুলি কওঁ কি লেন্স আছিল এইখন লিখা তলত কমেণ্টত নকোৱাৰ আগতে মই এইখন লেন্স হৈছে কনকেভ লেন্স কনকেভ যাক আমি অসমীয়াত কম অৱতল লেন্স ঠিক আছে অৱতল লেন্সে কি কৰে এই যোনটো ৰে আছিল এই ৰেটো কি কৰে ইয়াৰ পৰা অলপ দাঙি দিয়াৰ ফলত কি হয় ইয়াত ইমেজটো ফৰ্ম হয় যাৰ ফলত আমি যিকোনো বস্তু এটা দেখা পাওঁ মানে যদি মায়োপিয়া বেমাৰ হয় তেতিয়াহ'লে কি লেন্স ইউজ কৰে আচলতে এইখন অৱতল লেন্স বা কনকেভ লেন্স ইউজ কৰে ইয়াতে পাৱাৰো দিয়া থাকে যদি দেখা পাইছা পাৱাৰ হৈছে কিহত দিয়া থাকিব অৱতলত পাৱাৰ কিহত থাকে আগৰ চেপ্টাৰটোত পাইছিলোঁ আমি মাইনাছত থাকে যে -0.25 থাকে কিছুমানৰ -1 থাকে -2 থাকে সেনেকুৱা ধৰণৰ পাৱাৰ থাকে আৰু সেই পাৱাৰ হিচাপে আমি কি বস্তুটো দেখাব ইয়াৰ পিছত যোনটো বেমাৰ আছে সেইটো হৈছে হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা ঠিক আছে বা হাইপাৰমেট্ৰোপিয়া ফাৰ সাইটনেছ বুলি কয় ইংলিছত এটা এই বেমাৰটোত কি হয় এইটো ছবিটোত চোৱা যে ওচৰৰ বস্তুটো কি ব্লাৰ হৈছে দূৰৰ বস্তুটো বঢ়িয়াকৈ দেখা পাইছো হয় না নহয় এনেকুৱা বেমাৰ হয় হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততাত এটা ইয়াত বেমাৰটো আগৰ নিচিনা আছে যে আগতে ইমেজটো ক'ত ফৰ্ম হৈছিল আগত ফৰ্ম হৈছিল মায়োপিয়াত হাইপাৰমেট্ৰোপিয়াত ক'ত হৈছে দূৰত ফৰ্ম হৈছে একচুৱেল নৰ্মেল ভিজনত ক'ত হৈছে ইয়াতে ফৰ্ম হয় নে নহয় সো এনেকুৱা ধৰণে এইটো বেমাৰ হয় আৰু এইটো বেমাৰ কি হয় চকুৰ যোনটো গোলক আছে এইটো সৰু হৈ যায় ঠিক আছে আৰু লেন্সৰো অলপ প্ৰব্লেম হয় যোনটো গোলক বা স্পেয়াৰ আছে মানে আইবলটো সৰু হৈ যায় ঠিক আছে এতিয়া এইটো বাৰু কেনেদৰে ঠিক কৰে মানে এই বেমাৰটো কেনেদৰে ঠিক কৰে এই বস্তুটো আমি জানিম হৈ গ'ল এতিয়া একচুৱেলি যেতিয়া হাইপাৰমেট্ৰোপিয়া হয় হাইপাৰমেট্ৰোপিয়া যিকোনো বস্তু এটাৰ সাপোজ ৰে আহিছে ৰে আহি পিনে ক'ত হয় দূৰত ইমেজ ফৰ্ম হয় ঠিক আছে এতিয়া এই ৰেটো আগতে বহল কৰি দিছিলোঁ এইবাৰ কি কৰি দিম সৰু কৰি দিয়াৰ কাৰণে কি লেন্স হ'ব লিখা কমেণ্টত মই নাকাওঁতে এইখন হৈছে উত্তল লেন্স এটা উত্তল লেন্সে কি কৰে উত্তল লেন্স বা কনভেক্স ঠিক আছে কনভেক্স লেন্স বা উত্তল লেন্সে কি কৰে ইয়াতে ইমেজ যোনটো পৰিব ওপৰৰ ইমেজটো কি কৰে সৰু কৰি দিয়ে তলৰ পিনে টানি লৈ আহে যাৰ ফলত ইমেজটো ক'ত গঠন হয় ইয়াতে ইমেজ ফৰ্ম হয় ৰেটিনাত আৰু এনেকুৱা ধৰণে আমাৰ যোনটো হাইপাৰমেট্ৰোপিয়া বেমাৰ আছে হাইপাৰমেট্ৰোপিয়া বেমাৰটো নোহোৱা কৰিব পাৰি ঠিক আছে নোহোৱা মানে একচুৱেলি কি লেন্স ব্যৱহাৰ কৰি আমি ভালদৰে দেখা পাইছোঁ সেইটোৱে হৈ গ'ল নোহোৱা কৰাটোতো বেলেগ ফৰ্ম আছে চকুৰ ভাল খাদ্য খাব লাগিব কিন্তু ডাইৰেক্টলি সেনেকুৱাকৈ নোহোৱাও কৰিব নোৱাৰি আসলতে নোহোৱা কৰিব লাগিলে অপাৰেশ্যন কৰিব লাগিব ঠিক আছে এতিয়া এইখিনি হৈ গ'ল হাইপাৰমেট্ৰোপিয়াৰ কথাখিনি আমি বুজি পালোঁ তাৰপিছত নেক্সট এইবাৰ চাম প্ৰেছবায়োপিয়া বা জৰা দৃষ্টি যাক কি কয় ইংলিছত প্ৰেছবায়োপিয়া বুলিয়ে কয় এতিয়া কথাটো হ'ল এই বেমাৰটোত আচলতে কি হয় যেতিয়া আমি বুঢ়া হ'ম ঠিক আছে যেতিয়া আমি ককা হ'ম যেতিয়া আমি আটা হ'ম তুমি আবু হ'বা বুঢ়ী হ'বা
ঠিক আছে তেতিয়াহ'লে একচুৱেলি কি হয় আমাৰ চকুৰ যোনটো চিলিয়াৰী বেছি চিলিয়াৰী মাচেলছবিলাক কাম নকৰা হয় বহুত দুৰ্বল হৈ যায় এই দুৰ্বল হৈ যোৱাৰ ফলত কি হয় লেন্সখন ভালদৰে টনা আজোৰা কৰিব নোৱাৰে যাৰ ফলত আমি দূৰৰ বস্তু এটাও দেখা নাপাওঁ ওচৰৰ বস্তু এটাও দেখা নাপাওঁ এই বয়স হোৱাৰ কাৰণে এই বয়স হোৱাৰ কাৰণে যিটো এই দূৰৰ বস্তু ওচৰৰ বস্তু দেখা নোপোৱা হ'ল এই বেমাৰটোকে আচলতে কি বুলি কয় প্ৰেছ বায়'পিয়া বুলি কয় সকলোৰে হ'ব এইটো আৰু এইটো লেন্সত কি লেন্স ব্যৱহাৰ কৰে ডিফ'কাছযুক্ত লেন্স ঠিক আছে ডুৱেল ফ'কাছ তাৰমানে কি হয় মই দেখাই আছোঁ চাপ'জ এই যে চশমা ঠিক আছে এই চশমাযোৰ তোমালোকে এনেকুৱাকৈ নিশ্চয় দেখিছা বুঢ়া মানুহবিলাকে এনেকুৱা ধৰণৰ চশমা পিন্ধে এইখিনি মানত লৈ পিনে এনেকুৱা পঢ়ি থাকে ঠিক আছে এই কেছটো হ'ল আচলতে যে ইয়াতে কি এনেকুৱা ধৰণৰ কি অৰ্ধাচন্দ্ৰাকৃতিৰ কিছুমান চাইজ থাকে নে নাথাকে ছেমি চাৰ্কেল টাইপৰ আচলতে এই ছেমি চাৰ্কেল যি আছে এইখিনি আচলতে কি হ'ল উত্তল লেন্স বা কনভেক্স লেন্স কনভেক্স ঠিক আছে আৰু এইখিনি কি হ'ল কনকেভ মানে কি হয় এইখিনিৰে ওচৰৰ বস্তু দেখা পায় এইখিনি দূৰৰ বস্তু দেখা পায় আল্টিমেটলি কি হয় দুয়োটা বেলেগ বেলেগ হয় কিন্তু আজিকালি ডাইৰেক্ট এখন লেন্সৰ দ্বাৰাই সেনেকুৱাকৈ কৰিব পৰা হৈছে বস্তুখিনি বেলেগ বেলেগ লেন্সত থাকে এনেকুৱাকৈ লেন্স কাৰ্টত গ'লে নিশ্চয় দেখা পাবা এপত গৈ পিনে এনেকুৱা ধৰণৰ লেন্স এতিয়া এনেকুৱা লেন্সত ব্যৱহাৰ কৰি পিনে এই বেমাৰটো নোহোৱা কৰিব পাৰি মানে দেখা পোৱা কৰিব পাৰি আচলতে হৈ গ'ল এতিয়া কথা হ'ল কি এইকেইটা হৈছে আমাৰ যোনটো লেন্সৰ বেমাৰ আছিল মানে আমাৰ যোনটো হিউমেন আইৰ বেমাৰ আছিল এই বেমাৰকেইটা হ'ল মেইনকৈ এইকেইটা ইয়াৰ ওপৰত বেলেগ জালি পৰা চানি পৰা এনেকুৱা আছে কিন্তু এইবিলাকৰ কি আমাক নালাগে একচুৱেলি এই চেপ্টাৰটোত যিখিনি কথা লাগে সেইখিনি আমি ডিছকাছ কৰিছোঁ হৈ গ'ল এতিয়া আজিৰ ভিডিঅ'টোৰ কাৰণে এইখিনি আশা কৰিছোঁ তোমালোকে বুজি পাইছা সেৱা হওক বা CBSE হওক মই গোটেইখিনি ইংলিছতো কৰিছোঁ আশা কৰিছোঁ সকলোৱে বুজি পাইছা যদি কিবা প্ৰব্লেম থাকে তথাপিও তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা আৰু ধৰা ভিডিঅ'টো আমি বনাইছোঁ সকলো ষ্টুডেণ্টৰ কাৰণে গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা যদি আমি ভিডিঅ'বিলাকত ভালদৰে ভিউজ পাই থাকোঁ তেতিয়াহ'লে আমাৰ নেক্সট ভিডিঅ' বনাবৰ কাৰণে এটা ইচ্ছা থাকিব এটা মটিভেশ্যন আহিব ঠিক আছে গতিকে ভিডিঅ'কেইটা তোমাৰ লগৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা এতিয়াই ছাবস্ক্ৰাইব কৰি থৈ দিয়া লগতে নটিফিকেশ্যন বেল আৰু কিবা যদি তোমালোকৰ এনেকুৱা ধৰণৰ ছাপোৰ্ট লাগে অফলাইন ছাপোৰ্ট তেতিয়াহ'লে আমাৰ তেজছৰ একচুৱেলি আমাৰ এটা ইনষ্টিটিউট তেজছে অফলাইন ছাপোৰ্টৰ লগতে অনলাইন ছাপোৰ্টো ষ্টুডেণ্টসকলক আগবঢ়ায় গতিকে তোমাক যদি সেনেকুৱা ধৰণৰ হেল্প লাগে তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা আজিৰ কাৰণে এইখিনিয়ে আশা কৰিছোঁ পুনৰবাৰ নতুন ভিডিঅ' এটাত লগ হ'ম আমি ধন্যবাদ থেংক ইউ জয় হিন্দ